চাওক এইটো খুব সুন্দৰ মহ ক'ৰ পৰা আনিছে মহটো হা লাহৰি ঘাটৰ মহৰ মালিকৰ নাম জেহেৰুল ইছলাম লাহৰি ঘাটৰ মহ হয় তো আজি জোৰ মিলাইছে নে জোৰ মিলা নাই ন জোৰ মিলিলে আপোনালোকক খেলখন দেখাবৰ কাৰণে চেষ্টা কৰিম লাহৰি ঘাটৰ পৰা লৈ আহিছে আজি এটা খুব সুন্দৰ মহ আছে আপোনালোকৰ সন্মুখত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ জেহেৰুল ইছলাম মহৰ মালিকৰ নাম কৈছে তো মহটো আপোনালোকে চিনি পাইছে নে জনাব মই আজি প্ৰথম দেখা পাইছোঁ মহটোক চাওক মহটো দাঁতে কিমান এতিয়া মহটো দাঁতে কিমান 6 দাঁত চাওক খুব এটা সুন্দৰ মহ হয় দমৰা মহ গাইছে সুন্দৰ মহ সুন্দৰ হাইটৰ খাপখাতি মহটো মুছলেবুদ্দিন খুৰাৰ মহটো আহিলা এবাৰ দেখাই নাই লগ পোৱাই নাই আৰু বাকী ভাল খবৰ ঠিক আছে চাই লগে মুছলেবুদ্দিন খুৰাৰ মহটো হয় তো আজি লৈ আহিছে আজি জোৰ হ'বনে তাকে ৰাইজক যুঁজ এখন ভাল দেখাবা তো এয়া চাই লওক মান্নাছ খাপখাতি মহটো হয় খুব এটা সুন্দৰ মহ হয় চাই লওক আপোনালোকৰ মুছলেবুদ্দিন খুৰাৰ মহ হয় তো এটা খুব সুন্দৰকৈ মেইনটেনেঞ্চ কৰি ৰখাইছে মহটো চেহেৰা স্বাস্থ্য পাতি চাওক একদম পুৰা ভয়ংকৰ আৰু গৰল চাওক আৰু ৰাইজৰ ভিৰ সমাগমটো আপোনালোকে দেখা পাইছে মহটোৰ ওচৰত কেনেকুৱা ভিৰ সমাগম হৈছে চাওক গোটেই মানুহে একদম ঘেৰি ধৰিছে তো এই মহটো চাবৰ কাৰণে খুব এটা সুন্দৰ মহ হৈ গৈছে আজি ভাল যুঁজ এখন হ'ব বুলি আশা ৰাখিছোঁ আৰু চেহেৰা পাতি আপোনালোকে দেখা পাইছে খুব সুন্দৰ মুছলেবুদ্দিন খুৰাৰ মহ গৰল চাওক গাইছ একদম ওপৰলৈকে উঠি আছে পুৰা দেখিলে ৰাইজৰ সন্মুখত অভয় হাজৰিকা ঘৰৰ এইটো ঘৰত উপজা মহটো আৰু এইটো কিনি অনা মহটো যোৱা বছৰ বহুত ভাল খেল খেলি বহুকেইখন খেল জয়ী হৈ আছে আৰু সেইফালে তেওঁলোকৰ ঘৰৰ আলু চাই লওক খুব ভাল সুন্দৰ মহ হয় এইবছৰ যুঁজাইছে নি গম পোৱা নাই নাই যুঁজা নহয় এইবছৰ যুঁজুৱাই নাই তো আজি ৰাইজে নাই তো এইবছৰ মানে আজি প্ৰথম খেল হ'ব আৰু ইয়াৰ পিছতে জোৰ হয় দুইটা মহৰে মানে খেল খেলোৱা নাই তো এইবছৰ যদি খেলাই প্ৰথম খেল হ'ব আৰু অভয় হাজৰিকা ঘৰৰ তো খুব আশীৰ্বাদ কৰিব ৰাইজে যাতে খুব সুন্দৰ মহ হয় আৰু ভাল খেল এখন আজি ৰাইজক দেখাবৰ কাৰণে সক্ষম হয় চাওক এটা সুন্দৰ মহ হৈ গাইছে চাওক ৰাইজৰ সময় বৰি বজাৰ মহাল এটা সুন্দৰ মহ হৈ গাইছে কেনেকুৱা ভয়ংকৰ চেহেৰা বনাই ৰাখিছে চাওক চাওক না কেনেকুৱা চেহেৰা বনি আছে গাইছে মই মহাল আজি এইবছৰ প্ৰথম দেখিলোঁ যোৱা বছৰে দেখা যুঁজত আৰু তেতিয়াৰ পৰা এতিয়ালৈকে দেখা নাই খুব সুন্দৰকৈ সজাই পৰাই লৈ আহিছে আৰু মানুহৰ ভিৰটো চাওক মহালক লৈ পেলাই লৈ আহাচোন অকণমান আগলৈ দিয়কচোন মুচন চাওক না কেনেকুৱা চেহেৰা বনি আছে আজি জোৰ মিলাইছে নেকি জোৰ মিলাইছে নে চাবলৈ গৈছে সিদিনাখন কোনটো যুঁজাইছিলে ইয়া কেইমিনিট যুঁজিলে 19 মিনিট জিকিলে ন 19 মিনিট পৰশমণিৰ লগত ভাল খেল এখন দেখালে ৰাইজৰ সিদিনাখন আহতগুৰি প্ৰথম পুৰস্কাৰ চাওক চেহেৰা একচুট বনাইছে কিন্তু মহালৰ সুন্দৰ মহে আশীৰ্বাদ কৰিব আজি যাতে ভাল খেল এখন দেখাই ৰাইজক সন্মুখত এটা খুব ধুনীয়া খাচীয়া মহ দেখাবৰ কাৰণে গৈ আছোঁ মই আঁতৰৰ পৰা বিজয় বৰদলৈ মহটো বুলি ভাবিছিলোঁ কিন্তু সেইটো মহ নহয় তেনেকুৱা টাইপৰে ছেইম খাচীয়া মহ হয় ক'ৰ হয় মহটো দাদা হা মৰি মুছলমান গাঁও কাৰ মহ চনু নতুনকৈ আনিছে নেকি ক'ৰ পৰা লৈছে নুমলীগড় চাওক এটি খুব সুন্দৰ মহ হয় গৰল চল চব ধুনীয়া আছে আমাৰ খাচীয়া মহ হয় অসমীয়া মহ মানে এটা খুব সুন্দৰ মহ হয় আৰু যুঁজোৱাটো নাই এইবছৰ ন ফিল্ডত প্ৰথম নিবা আৰু আজি জোৰ মিলিব নেকি জোৰ মিলিছে নাম পৰিলে যুঁজখন দেখাম ৰাইজক ঠিক আছে চাই লওক খুব এটা সুন্দৰ মহ হয় কি কৈছিলা মালিকৰ নাম আকৌ কোৱা চনু আলি তো চনু আলি নামত যুঁজুৱাব মহটো গাইজ চাই লওক এই দাঁতে কিমান 6 দাঁত তো 6 দাঁত চাওক খুব সুন্দৰ মহ হয় হয় ভাল আপোনাৰ ভাল এয়া ৰাইজৰ সন্মুখত বুদ্ধ ডেকা তাপতলা মহটো আৰু এয়া লগত আছে চালুকাই আজি এখন ভাল খেল দেখুৱাব ৰাইজক আশীৰ্বাদ কৰিব চালুকাই কি ক'ব বিচাৰে আজি তো চাই লওক এটি খুব সুন্দৰ মহ হয় বুদ্ধ ডেকা হয় বুদ্ধ ডেকা মহটো গাই চাই লওক কি কৰে খুব সুন্দৰ মহ হৈ গাইছ তো আজি জোৰ হ'লে আপোনালোকক ভাল খেল এখন দেখাবৰ কাৰণে চেষ্টা কৰিম চব একদম মজা বনি আছে পুৰা জাজুৰি পানবাৰী চাই লওক দীপেশ্বৰ ডেকাৰ মহটো গাইছ খুব এটা সুন্দৰ মহে চাওক
চাওক ফটো লৈ গ'ল যে ঐ এইটো সেইটো লগত নিদিয় এইটো পেটলা আনিছে না বুজিছে না মানুহ বুজিছে মানুহ আমি কেনেকৈ কমো আমি নোৱাৰিম নহয় ক'বলৈ মালিক আছে মালিকে যাব ময়ো মালিক কিন্তু মালিক মই ক'লে নহ'ব নহয় মোৰ ডাঙৰ আছেতো গৈছে সেই দুটা মহে আছে যোৱা বছৰে দেখা আৰু বহু সংখ্যক ৰাইজে দেখাও নাই চাগে তো আজি ইউটিউব চেনেলৰ দ্বাৰা এই মুহূৰ্তত চাই লওক এয়া হৈছে জেহেৰুল ইছলাম 2 নং কান্ধুলিমাৰী ঢেংচৰ খুব এটা সুন্দৰ মহ হয় ৰাইজ এই বছৰ এখনেই যুঁজিছে আৰু আজি যুঁজাম বুলি আনিছিলে কিন্তু জোৰো মিলিলে কিন্তু মহৰ বহুত মানে জোৰ হোৱাৰ কাৰণে আজি যুঁজাবলৈ সময়ৰ নাটনিৰ কাৰণে ৰাইজক জোৰ দেখুৱাব নোৱাৰিলে কেনেকুৱা লাগিছে আপোনালোকে চাই জনাবৰ কাৰণে নাপাহৰিব আশা ৰাখিছোঁ জেহেৰুল ইছলামৰ মহটো চাই ভাল পাইছে বুলি আৰু যদি ভাল পাইছে জেহেৰুল ইছলামৰ বাবে এষাৰি সুন্দৰ বাক্য লিখিব বুলি আশা ৰাখিলোঁ আজি এটা ফেমত 3টা মহ চাই লওক নন্দ ডেকা তাপতলা হল অফ ফেম তো বহুত পুৰণা এটা সুন্দৰ সকলোৰে পচন্দৰ মহ হল অফ ফেম নন্দ ডেকা তাপতলা আৰু তাৰ লগতে এয়া দেখা পাইছে আপোনালোকে কাজিৰঙা খুটিৰ মহটো নন্দ ডেকা তাপতলা শিং চক কিমান ডাঙৰ আৰু কাষত আছে এয়া ল'ৰা শুনা মৰা মহটো চব গাইছ আজি এটা ফেমত 3টা এইফালে আছে নন্দ ডেকা তাপতলা হল অফ ফেম বহুত ভাল ভাল খেল খেলি যায় এটা সময়ত তো আজিও যাতে ভাল খেল এখন ৰাইজক দেখাবৰ কাৰণে সক্ষম হয় মানুহ